বেছি সংখ্যক বিধায়কে যে চৰকাৰী দায়িত্ব আছে এইটো পাহৰি মাটিৰ দালালত নামিছে। আজি অকল পলাশবাৰী সমষ্টি নহয়, সমগ্ৰ অসমত আজি এনেধৰণৰ বহু বিধায়ক আছে যিবিলাকৰ মূল কামটো হ'ল মাটিৰ বহিৰাগত বনিয়াক গতাই দিয়া। আৰু আজি এটা সৰু উদাহৰণ আমি ভাবিছোঁ, সৰু উদাহৰণ তেওঁলোকে যিমান হাজাৰ হাজাৰ বিঘা মাটি আজি বনিয়াক দিছে, আদানীক দিছে, আম্বানীক দিছে, তাৰ এটা সৰু উদাহৰণ 300 বিঘা মাটি তেওঁলোকে দিবলৈ আৰু এটা চক্ৰান্ত কৰিছিল। তেওঁলোকে বিৰোধী পক্ষক লোক দি থাকে, বিৰোধী পক্ষৰ কথা কয়, কিন্তু আজি চৰকাৰী পক্ষই এই কথাত ডিমাণ্ড হৈ আছে কিয়? আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ কোনো প্ৰতিক্ৰিয়া কিয় দিয়া নাই? আজি দিলীপ শইকীয়া ডাঙৰীয়াই ইয়াৰ প্ৰতিক্ৰিয়া কিয় দিয়া নাই? কাৰণ তেওঁলোকে প্ৰত্যেকগৰাকী মানুহে আজিৰ এই মাটিৰ যি ব্যৱসায়, বহিৰাগতক মাটি দিয়াৰ যিটো ব্যৱসায়, এই ব্যৱসায়টোৰ লগত জড়িত হৈ আছে। কমিশন ৰাজ দালাল বুলি আমি যাক কওঁ, প্ৰকৃত অৰ্থত এইবিলাক কমিশন ৰাজ শব্দ মানুহে বুজি নাপায়। আজি মূল কথাটো হ'ল যে মাটিৰ দালালত পৰিণত হৈছে একাংশ বিধায়ক, আৰু এই বিধায়কসকলে আজি অসমৰ জাতি মাটি ভেটিক সুৰক্ষা দিম বুলি কৈ তেওঁলোকে অসমীয়াৰ খিলঞ্জীয়া মানুহৰ মাটিখিনি বহিৰাগতক গতাই দিয়াৰ যি চক্ৰান্তত জড়িত হৈছে, এইটো ধিক্কাৰ দিওঁ। আমি লাজ পাওঁ আৰু অসমীয়া মানুহৰ ওচৰত তেওঁলোকে আচলতে লাজ পোৱা উচিত। আৰু হেমন্ত ঠকেৰা যদি অকণমান ৰাজনৈতিক জ্ঞান আছে, অকণমানো যদি সমাজখনৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আছে, পলাশবাৰী সমষ্টিৰ যদি ইমান এটা ঐতিহ্যপূৰ্ণ সমষ্টি, অসমৰ থলুৱা মানুহৰ সমষ্টি, এই সমষ্টিটোত যদি বিধায়ক হিচাপে তেওঁ মৰ্যাদা ৰক্ষা কৰিব খোজে, সোনকালে হেমন্ত ঠাকুৰীয়ে বিধায়ক পদৰ পৰা, কাৰণ তেওঁ 2 মাহে আছে, এই 2 মাহৰ কাৰণে হ'লেও দি তেওঁ এটা উদাহৰণ দেখাবৰ কাৰণে আমি আহ্বান জনাইছোঁ, যদি তেওঁৰ সৎ সাহস আছে। আমি কামৰূপ জিলা কংগ্ৰেছ কমিটি আৰু পলাশবাৰী বিধানসভা সমষ্টি ব্লক কংগ্ৰেছে আজি এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী আমি গ্ৰহণ কৰিছিলোঁ। কাৰণ যোৱাকালি যিটো অডিঅ' ভাইৰেল হৈছিলে স্থানীয় বিধায়ক হেমন্ত ঠাকুৰীয়াই আৰু এজন মাটিৰ কথোপকথন, তাত আমাৰ দেখা পোৱা গৈছিল প্ৰায় 8 লাখ টকাকৈ 300 বিঘা ভূমিত 24 কোটি টকা তেওঁ বিচাৰিছে দলৰ কাম কৰিবৰ কাৰণে, বিধায়কৰ কাম কৰিবৰ কাৰণে বিচাৰিছে। আৰু এইটো এটা লজ্জাজনক আৰু দুৰ্ভাগ্যজনক ঘটনা। আৰু পলাশবাৰীত এনেকুৱা ঘটনা এইটোৱে নতুন ঘটনা নহয়। আপোনালোকে জানে যে অংগনবাদী ঘৰতো প্ৰায় 3 লাখৰ পৰা 5 লাখ টকা তেওঁ লৈছে। আপোনালোকৰ বহু ক্ষেত্ৰত নিউজ আগতেও প্ৰকাশ পাইছে। গতিকে আমি বিচাৰিছোঁ যে হেমন্ত ঠাকুৰীয়াই যে ইয়াৰ এটা স্পষ্টীকৰণ দিয়ক, অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ এটা স্পষ্টীকৰণ দিয়ক, আৰু তেওঁ যে এই ক্ষেত্ৰত জড়িত নহয় বুলি তেওঁ পদত্যাগ কৰক। তেওঁক আমি ইয়াৰ জৰিয়তে আমি দাবী জনাইছোঁ যে যেতিয়ালৈকে তেওঁ ইয়াৰ স্পষ্ট উত্তৰ দিব নোৱাৰে, তেতিয়ালৈকে তেওঁ পদত্যাগ কৰাৰ কাৰণে আমি তেখেতক দাবী জনাইছোঁ। আৰু পলাশবাৰীত আজি আপোনালোকে দেখিছে এই আন্দোলনে নহয়, ইয়াৰ পিছত আৰু আমি আন্দোলন গঢ়ি তুলিম। আমাৰ ইতিমধ্যে বিধায়কৰ বিৰুদ্ধে বহু সংখ্যক আমাৰ তথ্য আমাৰ হাতত আহি আছে, আৰু বহুতে বহুত কথা আমাক কৈ আছে। সম্পূৰ্ণ তথ্য ওলোৱাৰ পিছত আপোনালোকে দেখিব যে ভয়ংকৰ তথ্য পলাশবাৰীৰ বিধায়ক হেমন্ত ঠাকুৰীয়াৰ বিৰুদ্ধে আছে। আমি এই তথ্যসমূহ অনাগত দিনত আপোনালোকৰ মাজত আমি দাঙি ধৰিম। মোবাইল প্লাস ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও, পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।